বিটিআৰৰ ৰাজনীতিত এবাৰ চমক দিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিটিআৰৰ ৰাজনীতিত এবাৰ বিজেপিয়ে চমক দিবলৈ সাজু হৈছে। এটা সময় আছিল কোনেও কল্পনা কৰা নাছিল, কিন্তু এতিয়া বিটিআৰৰ ৰাজনীতিত বিজেপিৰ বাবে কি সম্ভৱ সেয়াও ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই আগতে বাৰে বাৰে কৈছো যে বিটিআৰৰ যুঁজটো কিহৰ কাৰণে হ'ব, যাতে বিটিআৰৰ ভাগলপুৰতো পৰহি ওদালগুৰি। মই বাৰে বাৰে এটা কথাই কৈছো যে যুঁজখন এনেকুৱা হ'ব নালাগে যাতে বিটিআৰত শান্তিটো বিঘ্নিত হয়। আমি সকলো দলেই খেলিম, কিন্তু লক্ষ্যটো বিটিআৰৰ শান্তি প্ৰগতি। আৰু আমি কাৰো বিপক্ষে কৈ ইলেকশ্যন নেখেলোঁ। যোৱাকালি পৰহিও আপোনালোকে শুনিছে মোৰ ভাষণত, কাকো সমালোচনা কৰাৰ আমাৰ লক্ষ্য নহয়। আমাৰ এটাই লক্ষ্য যে 5 বছৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দিছপুৰৰ বিজেপি চৰকাৰ, আমাৰ কোকৰাঝাৰত প্ৰমোদ বড়ো চৰকাৰ, এই গোটেই যিটো আমাৰ কষ্ট আমি কৰিলোঁ, পৰিশ্ৰম কৰিলোঁ, তাৰ ফলত বিটিআৰত শান্তি আহিলে। দ্বিতীয় 5 বছৰত আমাৰ লক্ষ্য হ'ব যে শান্তিৰ সুযোগ লৈ যাতে প্ৰগতি আহে, বিকাশ আহে, সমৃদ্ধি আহে। আৰু এনেকে যদি এটা দশক শান্তি আৰু সমৃদ্ধি দুটা 5 বছৰ যদি কাল পাৰ হৈ যায়, তেতিয়াহ'লে মই ভাবোঁ যে বিটিএডি অসমৰ ভিতৰতে এটা আটাইতকৈ বিকশিত অঞ্চললৈ ৰূপান্তৰ হ'ব। সেইকাৰণে আমি ক'ৰবাত যে এই চিটৰ কাৰণে কাজিয়া কৰিম, অমুক কৰিম, সেইটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্যটো হ'ল যে বিটিএডিত নতুন পলিটিকেল কালচাৰ এটা আনিব লাগে। কাজিয়া পেচাল কাৰো নাই, সকলোৱে মিলা মিছাকৈ ইলেকশ্যন খেলিছে। আৰু বিটিআৰত এবাৰ বন্দুক বাৰুদ নোহোৱাকৈ ডেমক্ৰেটিক ইলেকশ্যন এটাৰ খুব প্ৰয়োজন আছে, যে টকা পইচাৰো প্ৰলোভন নাথাকিব, বন্দুকৰো প্ৰলোভন নাথাকিব, ভয় শংকা নাথাকিব। এবাৰ যদি ডেমক্ৰেটিক ইলেকশ্যন এটা হয়, সকলো জাতি জনগোষ্ঠী ইজনে সিজনৰ ওচৰ চাপি আহিব। কাৰণ এজন মই বড়ো কেণ্ডিডেট, মোক বড়োৰ ভোটো লাগিব, অনাবড়ো ভোট লাগিব, মোক অনাবড়ো কেণ্ডিডেট, অনাবড়ো ভোটো লাগিব, বড়ো ভোটো লাগিব, হিন্দুৰো লাগিব, মুছলমানৰ লাগিব, খ্ৰীষ্টিয়ানৰ লাগিব। ইলেকশ্যনৰ সুযোগ লৈ সকলো মানুহৰ ওচৰ চাপি যাব। সেইকাৰণে এই ইলেকশ্যনটো আমি বিটিএডিৰ উন্নয়ন আৰু সমৃদ্ধিৰ বাবে ইলেকশ্যন বুলি ভাবি ল'ব লাগে। 5টা দিনত আপুনি কি অভিজ্ঞতা লাভ কৰিলে আৰু আপোনাৰ ক'লো নাই বিজেপিৰ উত্থানত কৰি এটা ভাল কথা হৈছে যে মই 2খন মিটিং কৰিলোঁ, কোনো ক'তো আপত্তি নাই, গণ্ডগোল নাই। ৰাতিপুৱা আমি 3-4টা পাৰ্টি লগ লাগি বিকাশৰ কথা পাতিছোঁ, গধূলি মিটিং কৰিছোঁ। এই পৰিৱেশটো বিটিএডিত আগত ক'ত আছে? গতিকে আপোনালোকে আজি আমাক ধন্যবাদ দিব লাগিব NDA যে এই পৰিৱেশটো বিটিএডিত আজি আমি আনি দিছোঁ। বিজেপি বিটিআৰত আগতেও শক্তিশালী। আমি যোৱাবাৰোতো 9টা চিট পাইছিলোঁ, আৰু আজিওতো বিজেপিৰে বেছি EM আছে, মানে MCLA আছে। গতিকে বিজেপি শক্তিশালী, কিন্তু বিজেপিয়ে ইয়াত নিজে শক্তিশালী সেইটো প্ৰমাণ কৰিব অহা নাই। বিজেপি এইটো কাৰণে ইলেকশ্যন খেলিব যাতে আমি বিটিএডিৰ শান্তি আৰু বিকাশত বৰঙণি যোগাব পাৰোঁ। ইয়াতে আমি ৰজা হৈ গ'লোঁ, ইলেকশ্যন খেলিলোঁ, সেইটো আমি মূৰ্তি লৈ ইয়াতে ৰাজনীতি কৰিব অহা নাই। গতিকে আমাৰ গোটেই ৰাজনীতিটো আকৌ ইলেকশ্যনৰ পিছত আমি কাৰ লগত থাকিম, কি কৰিম, দিছপুৰত চৰকাৰ চলি আছে। সেইকাৰণে আমি এটা সম্পূৰ্ণ এটা খুব গঠনমূলক পৰিৱেশত আমি ইলেকশ্যন খেলিম। মই UPPLকো অনুৰোধ কৰিম, DPFকো অনুৰোধ কৰিম, কংগ্ৰেছকো অনুৰোধ কৰিম, AGPকো অনুৰোধ কৰিম, যাতে সকলোৱে খুব ফ্ৰেণ্ডলি ইলেকশ্যন এটা পাৰ কৰি দিয়ে, যাতে এটাও গণ্ডগোল নহয়। সুৰক্ষাও নৱশৰণীয়া কইনান মই ফ্লাইটত লগ পাইছিলোঁ, তেওঁকো কৈছোঁ যে একদম ফূৰ্তি ফাৰ্তা কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।